নমস্কাৰ যিসকলে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰিছিল সেইসকলৰ বাবে বহুত ভাল খবৰ। আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুতখিনি নতুন পদ মুকলি হৈছে। এইখিনি পদৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লাষ্ট ডেট কেতিয়া, তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়স কিমান হ'ব লাগে আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে, তাৰপিছত আপোনালোকৰ এইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যনটো কেনেকুৱা। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি নতুন পদ মুকলি হৈছে সেইখিনি পদৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 21 জুনৰ পৰা। আপোনালোকে 21 জুনৰ পৰা 20 জুলাইলৈকে এইখিনি পদত অনলাইন এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ টোটেল পদ মুকলি হৈছে 50টা। আপোনালোকৰ ইউআৰত আছে 44টা, তাৰপিছত আপোনালোকৰ SC আছে 2টা, STP 2টা আৰু STH আপোনালোকৰ টোটেল পদ মাত্ৰ 50টা। তাৰপিছত আপোনালোকৰ এইখিনি পদত অনলাইন এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো বয়স সেই বয়সটো আপোনালোকৰ 21ৰ পৰা 38 বছৰ। তাৰপৰা আপোনালোকৰ যিসকল ST বা SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ আৰু OBC-সকলে 3 বছৰ এজ ইলেকশ্যন পাব। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে। যিহেতু আপোনালোকৰ যিকেইটা নতুন পদ মুকলি হৈছে সেইকেইটা আপোনালোকৰ ৰেঞ্জাৰৰ পোষ্ট হয়, গতিকে আপোনালোকৰ ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেই এডুকেশ্যন কোৱালিফিকেশ্যন হাই বিচাৰিছে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব বেচেলাৰ ডিগ্ৰী ইন ছায়েন্স অৰ ইঞ্জিনিয়াৰিং অফ এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। মানে আপোনালোকক মই স্ক্ৰীণত যিকেইটা ছাবজেক্ট দেখাই দিছোঁ সেই ছাবজেক্টকেইটাৰ ভিতৰত আপোনালোকে যিকোনো এটা ছাবজেক্টত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। আপোনালোকৰ ইয়াত টোটেল ছাবজেক্ট আছে 14টা। আপোনালোকৰ এই 14টাৰ ভিতৰত যিকোনো এটা ছাবজেক্টত যদি আপোনাৰ ডিগ্ৰী আপোনাৰ বেচেলাৰ ডিগ্ৰী আছে তেন্তে আপুনি এইখিনি পদত অনলাইন এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনাৰ এপ্লিকেশ্যন ফিজ জেনেৰেল কেণ্ডিডেট 297 ৰুপিজ, তাৰপিছত আপোনালোকৰ OBC-সকলে 197, তাৰপিছত আপোনালোকৰ ST-সকলে 47, SC-সকলে 47 আৰু আপোনালোকৰ যিসকল BPL কেণ্ডিডেট আছে 7 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটো টোটেল ষ্টেপ থাকে 4টা। আপোনালোকৰ প্ৰথম হ'ব ৰিটেন এক্সামিনেশ্যন, তাৰপিছত ফিজিকেল টেষ্ট, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে মেডিকেল এক্সামিনেশ্যন। এতিয়া আপোনালোকৰ যিটো প্ৰথম ষ্টেপ আপোনালোকৰ ৰিটেন টেষ্টত আপোনালোকৰ টোটেল মাৰ্কছ হ'ব 600। আপোনালোকৰ পেপাৰ থাকিব 4খন। আপোনালোকৰ প্ৰথম পেপাৰখন হৈছে ইংলিছত আপোনালোকৰ টোটেল মাৰ্কছ হ'ব 100 আৰু সময় থাকিব 3 ঘণ্টা। তাৰপিছত আপোনালোকৰ জেনেৰেল নলেজৰ 100 মাৰ্কছ হ'ব, সময় থাকিব 2 ঘণ্টা। তাৰপিছত আপোনালোকৰ অপশ্যনেল পেপাৰ 1ত থাকিব আপোনালোকৰ 200 মাৰ্কছ 2 ঘণ্টা আৰু আপোনালোকৰ অপশ্যনেল পেপাৰ 2ত থাকিব আপোনালোকৰ 200 মাৰ্কছ 2 ঘণ্টা। আপোনালোকৰ টোটেল মাৰ্ক হ'ব আপোনালোকৰ 600 আৰু টোটেল কুৱেশ্যন পেপাৰ হৈছে 4খন। আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ সেই ছেকেণ্ড ষ্টেপটো হৈছে ফিজিকেল টেষ্টত আপোনালোকৰ 2টা ইভেণ্ট থাকে। আপোনালোকৰ প্ৰথম হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ জেনেৰেল OBC MOBC আৰু SC মেল কেণ্ডিডেটৰ হাইট হ'ব লাগিব 163 চেণ্টিমিটাৰ, তাৰপিছত আমাৰ ফিমেলৰ হাইট হ'ব লাগিব 150 চেণ্টিমিটাৰ। তাৰপৰা আপোনালোকৰ STH আৰু STP মেল কেণ্ডিডেটৰ হাইট হ'ব লাগিব 152 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগিব 145 চেণ্টিমিটাৰ। তাৰপিছত আপোনালোকৰ চেষ্টটো আপোনালোকৰ মেল কেণ্ডিডেটৰ নৰ্মেল 79 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগে। তাৰপিছত আপোনালোকৰ হ'ব PET ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ এটা ইভেণ্ট থাকে য'ত মেল কেণ্ডিডেট 25 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত আৰু ফিমেল কেণ্ডিডেট 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজ কাঢ়িব লাগে। আপোনালোকৰ যিটো PET অনুষ্ঠিত হ'ব তাত আপোনালোকৰ এটা ইভেণ্ট থাকে মেল কেণ্ডিডেট 25 কিলোমিটাৰ আৰু ফিমেল কেণ্ডিডেট 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজ কাঢ়িব লাগে। এই যিসকলে এইখিনি পদত এপ্লাই কৰিব সেইসকলে মেইনলি যিটো ৰিটেন টেষ্ট আছে সেই ৰিটেন টেষ্টটো ভালদৰে দিব লাগিব, কিয়নো আপোনালোকৰ ইয়াৰ যিটো ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টটো APSC কণ্ডাক্ট কৰে। আপোনালোকৰ যিহেতু ৰেঞ্জাৰ পদ আপোনালোকৰ বহুত হাই লেভেলৰ পদ, আপোনালোকৰ যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো টান হয়। গতিকে যিসকলে এইখিনি পদত এপ্লাই কৰিম বুলি ভাবিছে সেইসকলে ভালদৰে পঢ়া শুনা কৰি থাকক, কাৰণ আপোনালোকৰ যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো আপোনাৰ বহুত টান হয় আৰু আপোনালোকৰ যিটো পদটো আপোনালোকৰ ওপৰ লেভেল হয়। আপোনালোকৰ যিহেতু APSC কণ্ডাক্ট কৰিব পৰা যিটো পৰীক্ষা হয়, কিন্তু আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় ফিজিকেল টেষ্ট আপোনালোকৰ ইমান বেছি দিগদাৰ নহয়, কিন্তু আপোনালোকৰ যিটো ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টটো বহুত টান হয়। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।